নমস্কাৰ মই ৰাণা গগৈ যুৱকৰ মৃত্যুক লৈ এতিয়াও উত্তপ্ত হৈ আছে বৰহুলা সেনাৰ জিম্মাত জয়ন্ত বৰাৰ মৃত্যুক লৈ এতিয়াও জুকাৰণিৰ সৃষ্টি হৈছে সেনাৰ নিৰ্শংসতাৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি ক্ষোভ অসমত আকৌ আৰম্ভ হ'ল নেকি সেনা সন্ত্ৰাস এনে ধৰণৰ এতিয়া বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে জয়ন্ত বৰাৰ বাসগৃহৰ পৰা আমাৰ সাংবাদিক উৎপল বৰাৰ এক প্ৰতিবেদন আগবঢ়াইছো জয়ন্ত বৰাৰ যেটো আসলতে নিৰ্মম বা ৰহস্যজনক যেটো ঘটনা যেটো মৃত্যু যাক সকলোৱে এতিয়া হত্যাকাণ্ড বুলি কৈছে আৰু হত্যাকাণ্ডৰ দুটা পৃষ্ঠা নাম আহিছে এক অসম চৰকাৰৰ অসম পুলিচ 2 নম্বৰ পৃষ্ঠাটো হৈছে যাক আমি সদায় সেলুট মাৰো ভাৰতীয় সেনা বাহিনী যাক আমি বীৰৰ প্ৰতীক বুলি কওঁ দেশৰ হে বীৰৰ প্ৰতীকৰ এতিয়া ৰঙা চিন তেওঁলোকৰ ফালে গৈছে একাংশ এই ভাৰতীয় সেনা বাহিনীৰ কিছু লোকৰ বাবে সমগ্ৰ ভাৰতীয় সেনা বাহিনীটো এতিয়া আসলতে দাগ লগাৰ দৰে এটা পৰিবেশ হৈছে যি মুহূৰ্তত লাডাখত ভাৰতীয় সেনা বাহিনীয়ে প্ৰাণ বিসৰ্জন দি মাতৃভূমিক বচাইছে সেই মুহূৰ্তত এফালে 244 যেটো ৰেজিমেন্ট চৰাইদেউৰ তাৰ সেনা বাহিনী আহি জয়ন্ত বৰাক উঠাই নি উত্তৰত দিছে এটা বগা চাদৰৰ তলত এখন বগা কাপোৰৰ তলত এটা মৃতদেহ যাৰ কাৰণে এতিয়া সমগ্ৰ এই যেটো আসলতে বালিপাৰ যেটো বৰহুলা অঞ্চল এই গুটে বৰহুলা অঞ্চলতে এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মই পুনে দেখুৱাইছো এই যি সকল লোক আপোনালোকে এই মুহূৰ্তত প্ৰাগ নিউজৰ পৰ্দাত দেখিছে এই আটাই সকল হল দেশ সেৱা কৰা একোজন অসমীয়া সুপুত্ৰ এই সকলে দেশ মাতৃৰ বাবে তেওঁ দেউতাক অৰ্থাৎ জয়ন্ত বৰাৰ দেউতাকেও দেশ সেৱা কৰিছিল আৰু আজি সেইজন সৰ্থিত্ৰৰ পুত্ৰৰ এই নিৰ্মম হত্যাকাণ্ডৰ কথা শুনি এই সকল ভাৰতীয় সেনা বাহিনীৰ জোৱান আজি দৌৰি আহিছে তেখেতৰ চোতাললৈ আৰু তেওঁলোকেও দাবী আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব কৈছে প্ৰাগ নিউজৰ আগত কি প্ৰতিক্ৰিয়া আমি তেখেতসকলৰ মুখেৰে শুনিম যত মুখ্যমন্ত্ৰীলে এখন কঠোৰ স্মাৰক পত্ৰ তেওঁলোকে দিছে যে কিয় ভাৰতীয় সেনা বাহিনী সেৱা কৰা এজন সৈন্যৰ পুত্ৰক এনেকৈ হত্যা কৰা হল এই কথাৰ তেওঁলোকে উত্তৰ বিচাৰিছে মই পুনে সেই স্মাৰক পত্ৰখনৰ ওচৰলৈ আহিছো প্ৰাক্তন সৈনিক সন্থা তিতাবৰ মহকুমা প্ৰতি মাননীয় মুখ্যমন্ত্ৰী মহোদয় সমিবেশু অসম বিষয় তিতাবৰ মহকুমাৰ প্ৰাক্তন সৈনিক সন্থাৰ পুত্ৰৰ হত্যাৰ তদন্ত ও সুবিচাৰি কৰা আবেদন মাননীয় মহোদয় জয়তে আমি তিতাবৰ মহকুমাৰ অন্তৰ্গত বৰহুলা কাকডুঙা হাবিগাঁও 15 নম্বৰ ব্লকৰ নিবাসী মৃত হেম বৰাৰ ও শ্ৰীমতী লীলা বৰাৰ একমাত্ৰ পুত্ৰ মৃত জয়ন্ত বৰাক নিজ ঘৰৰ পৰা যোৱা 15 জুনৰ মাছ নিশা বৰহুলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনৰ সৈতে থানাৰ কেইজনমান কনিষ্ঠ বল আৰু অৰ্ধসামৰিক বাহিনীৰ কেইজনমান লোকৰ সৈতে গৈ ঘৰৰ পৰা বলপূৰ্বকভাৱে লৈ আহি থানাত অমানৱিক অত্যাচাৰ কৰি মৃত্যুমুখলৈ ঠেলি দিয়ে গতিকে তিতাবৰ মহকুমা প্ৰাক্তন সৈনিক সন্থাই দাবী জনাও যে এনে ধৰণৰ অমানৱিক জিজ্ঞাসু হত্যাকাৰী অকল নিলম্বিত কৰি ক্ষান্ত নাথাকি উচিত বিচাৰ কৰি কঠোৰতকৈ কঠোৰ শাস্তি বিহাৰ দাবী জনালো লগতে হুকাটোৰ পৰিয়াললৈ কমেও 50 লাখ টকাৰ ক্ষতিপূৰণ বিচাৰি দাবী জনালো অন্যথায় তিতাবৰ প্ৰাক্তন সৈনিক সন্থাৰ লগতে সমূহ অসমৰ প্ৰাক্তন সৈনিক সন্থাসকলে ভয়াৱহ আন্দোলন কৰিবলৈও কুণ্ঠাবোধ নকৰিব গতিকে মহোদয়ে দয়া কৰি মানৱতাৰ খাতিৰত উচিত বিচাৰ কৰি সুব্যৱস্থা কৰিবৰ বাবে আবেদন জনালো সেৱাৰে তিতাবৰ প্ৰাক্তন সৈনিক সন্থা সভাপতি ও সেক্ৰেটাৰী এখন স্মাৰক পত্ৰ মই দেখুৱাইছো এখন স্মাৰক পত্ৰৰ ইয়াৰ প্ৰতিলিপি এটো আৰু তেখেতসকলে ইতিমধ্যে মুখ্যমন্ত্ৰীলে এই স্মাৰক পত্ৰখন ইতিমধ্যে তেওঁলোকে প্ৰেৰণ কৰিছে আপোনালোকে প্ৰেৰণ কৰিছে আৰু তেখেতসকলে স্পষ্টভাৱে কৈছে যে এজন দেশ সেৱা কৰা সেনানীৰ পুত্ৰৰ যেটো হত্যাকাণ্ড এই হত্যাকাণ্ড কেতিয়াও মানি লোৱা নহব আৰু দৃষ্টান্তমূলক নাম মাফিক দেখুৱাবৰ বাবে কিছুমান ডায়লগ আৰু কেইটামান কাম তেওঁলোকে বিচৰা নাই তেওঁলোকে বিচাৰিছে যে দৃষ্টান্তমূলক এটা কঠোৰ শাস্তি পাব লাগিব 3 জন আৰক্ষী বিষয়াক মাথু নিলম্বিত কৰি এই গোটেই পৃষ্ঠাটো ঢাকি পেলোৱাৰ যেটো চক্ৰান্ত যাতে নকৰে তাৰ বাবে একেতকলে দাবী জনাইছে মই এটা প্ৰতিক্ৰিয়া লম আপোনাৰ পৰা ল'ব পাৰিম চাগে আপোনালোকৰ সম্পাদক আপোনাৰ পৰা ল'ব পাৰিম আপুনি আপোনাৰ পৰা লৈছো কি বিচাৰিব এতিয়া শেষ ইতিমধ্যে আপোনালোকে বিচাৰিলে আৰু কি ক'বলৈ আছে আপোনালোকৰ আমাৰ কবলে যেটো আছে যেটো আমাৰ প্ৰগ্ৰামিং হৈ গল তেখেতৰ 3 জন যিজন হত্যাকাৰী তেখেতলোকক আমি দাবী জনাইছে যে নিলম্বিত কঠোৰ শাস্তি দিব লাগে কঠোৰ শাস্তি ইতিমধ্যে ভাৰতীয় সেনা বাহিনীৰ কথা আহিছে আপোনালোকে য'ত সেৱা কৰিলে গোটেইটো জীৱন যদি কোনোবাই কৰিছে তেওঁলোকৰ ইতিমধ্যে মাকে নিজে চেহেৰা দেখিছে
পোছাক দেখিছে সেইসকলৰ ক্ষেত্ৰত আপোনালোকে কি কৰাটো বিচাৰে সবচে প্ৰথমেতো এইটো গাৰ কানুনী কাম একদম আনলিগেলি কাম সবচে প্ৰথমে কোনো লোকেল থানাত ইনফৰমেশ্যন নজনাকৈ তেওঁবিলাকে এই মানুহ ঘৰত এণ্ট্ৰি কেনেকৈ হ'ল নম্বৰ টু গাঁওবুঢ়া নোহোৱাকৈ এণ্ট্ৰি কেনেকৈ হ'ল এইটো বলপূৰ্বক নি এইটো কুচালনাই তেওঁবিলাকক হত্যা কৰিছে আমি এক্স আৰ্মিয়ে কঠোৰ ঘৃণ কৰিছোঁ যদি আমাৰ ল'ৰা ছোৱালী এক্স আৰ্মি দেশৰ কাৰণে যদি আমি যুঁজি অহাৰ পিছত আমাৰ ল'ৰা ছোৱালী যদি তেনেকৈ মৃত্যু কৰি দিয়ে মৃত্যু মুখলৈ ঠেলি দিয়ে তেতিয়াহ'লে কি আমি সহ্য কৰিম নাই নেভাৰ আমি কোনোমতেই সহ্য নকৰোঁ আমি কোনোমতেই নেওঁ ইনচাফ লাগিবই আম চৰুঙা নেই ইনচাফ চাইয়ে বচ চাইয়ে আৰু এই যদি তেওঁলোকে ইনচাফ নিদিয়ে এইটো অল আছামত আপোনালোকে অল আছাম আমি এক্স আৰ্মি আন্দোলন সৃষ্টি কৰিম যেনেকৈ দিল্লীত কৰিছে বচ ডেট ইজ ফাইনেল এই কথা তেওঁলোকে কঠোৰভাৱে কৈছে এয়া হৈছে ভাৰতীয় চেলুট মৰা জোৱান আচলতে এইসকলে সেৱা আগবঢ়াইছিল সেই সময়ত এওঁলোকে যিসকল প্ৰাক্তন সেনানীয়ে আজি চোতালখনলৈ আহিছে তেওঁলোকৰ দিনত যিখিনি গাইডলাইন সেইখিনি আজিও চলি আছে গাঁওবুঢ়া নোহোৱাকৈ কোনোবা বাগানত চৰ্দাৰ নোহোৱাকৈ কোনোবা স্থানত গৃহৰক্ষী বাহিনী নোহোৱাকৈ কেতিয়াও আচলতে ইয়াত ভিতৰত কেতিয়াও সোমাব নোৱাৰে গাঁও বাহিনী নোহোৱাকৈ কিন্তু ইয়াত সকলো ৰুলছ ভায়লেট কৰা হৈছে লোকেল আৰক্ষী এতিয়া বল ঠেলাঠেলি কৰিছে সেনাবাহিনী টেবুললৈ আৰু সেনাবাহিনীয়ে ঠেলিছে এতিয়া আৰক্ষী টেবুললৈ তিনিজনক নিলম্বিত কৰিয়েই এই গোটেই পৃষ্ঠাটো ফালি পেলোৱাৰ এটা প্ৰয়াস চলাব নেকি ৰজাঘৰীয়াই কিন্তু তেওঁলোকে কৈছে যে সমগ্ৰ অসম জুৰি ইয়াৰ প্ৰতিবাদৰ কিন্তু দাবানল যদি উচিত পৰ্যায়ে কিন্তু নকয় তেতিয়াহ'লে কিন্তু প্ৰতিবাদৰ দাবানল কিন্তু ইয়াত কৰিব তেওঁলোকে এই গোটেই কথাখিনি ইতিমধ্যে স্পষ্টভাৱে এই চোতালখনৰ পৰা প্ৰাক্তন সেনানীসকলে আজি জয়ন্ত বৰাৰ চোতালখনৰ পৰা ইতিমধ্যে গোটেই কথাখিনি কৈছে হয়